আগৰটো ভিডিঅ'তে নেট লগোৱা ভিডিঅ'ৰ ওপৰত মানে এগৰাকী বাইদেৱে কমেণ্টত মোক সুধিছিলে যে এই নেটখনৰ বিষয়ে। তো মানে কি হ'ল, কমেণ্টত মানে বুজাই দিবলৈ কাৰণে অকণমান অসুবিধা হয়, সেইকাৰণে মই ভাবিছোঁ আজি ভিডিঅ'ৰ কাৰণে তেওঁক মানে বস্তুটো বুজাই দিম। মানে কি হ'ল, এইখন একচুৱেলি তেওঁ সুধিছিলে যে অনলাইনত কি বুলি চাৰ্জ কৰিব লাগে। কি হ'ল, মই যিহেতু নেকি অনলাইনত অনা নাই, মই ডাইৰেক্ট দোকানৰ পৰাই আনিছোঁ, সেইকাৰণে মই অনলাইনৰ বিষয়ে মই জ্ঞাত নহয়। তো সেইকাৰণে মই দোকানীজনে যিধৰণে বুজাই দিলে মই ঠিক তেনেধৰণে আপোনালোকক মই এতিয়া বুজাই দিম। মানে কি হ'ল, এই যে যিটো নেট দেখিছে নহয়, এইটো মানে এটা থানকে আহে দেই, এটা বান্দুলকে আহে। সেই বান্দুল মানে ধৰি লওক আপোনাৰ 4 ফুটীয়াও থাকে, 5 ফুটীয়াও থাকে। আপোনালোকে সদ্যহতে গাহৰি ফাৰ্মৰ কাৰণে 5 ফুটীয়াটো আনিব, যিটো মানে ওখটো, ইয়াৰ পৰা ইয়ালৈ 5 ফুটীয়া। তো মানে কি হ'ল, সেই গোটেই থানটোত আপোনাৰ থাকিব 110 বা 20 মিটাৰ। মানে সেইটো দোকানী সুধি ল'ব, কিছুমান 120 মিটাৰ থাকে, কিছুমান 110 মিটাৰ থাকে। তো কি হ'ল, ইয়াৰ পৰা ইয়ালৈকে 5 ফুট, আৰু মোৰ ইয়াৰ পৰা ইয়ালৈকে টোটেল মানে মোৰ এইটো হৈছে আপোনাৰ 10 ফুটীয়া হয়, 10 ফুটীয়া হয়। তো মোৰ মানে এই 5, 5, 10 মোৰ ধুনীয়াকৈ হৈ গৈছে, আপোনালোকে নিজে দেখিছে। তো সেইকাৰণে মানে আপোনালোকে এইটো 4 ফুটীয়া নানিব। 4 ফুটীয়া আনিলে মানে কি হ'ল, আপোনালোকৰ 3টামান কিনিবলগীয়া হ'ব। কিন্তু ইয়াৰ পৰা ইয়ালৈ 5 ফুটীয়াটো আনিব, তেতিয়া মানে কি হ'ল, আপোনাৰ দুটা চিলাই কৰি দিলে মানে হৈ গ'ল। যদি আপোনালোকৰ 12 ফুট থাকে বা তেতিয়া মানে আৰু এটা ওপৰত চিলাই ল'লে মানে আপোনালোকৰ ধুনীয়াকৈ হৈ যাব। ধন্যবাদ।